নমস্কাৰ। আজি ভাইটি অনুপম শৰ্মাৰ কবিতা এটি পাঠ কৰিম। কবিতাটোৰ নাম মোৰ আলসুৱা কবিতা। মোৰ আলসুৱা কবিতা। এটা কবিতাত আছে বিষাদৰ ছাঁ, আছে তুমি মই ভাল পোৱা হাঁহিৰ ৰোল। কেতিয়াবা হৈ পৰে দুখৰ গান। ভাল পাওঁ কবিতা, দুৰ্বলতা আছে মোৰ কবিতাৰ প্ৰতি। মই কবি নহয়, লিখি যাওঁ মাথো, কবিতা হয়নে নহয় ক'ব নোৱাৰোঁ। নিভাঁজ ভাষাৰে মোৰ অনুভৱে, কবিতা লিখা প্ৰয়াসে সৃষ্টি হয় মোৰ কবিতা। কবিতাৰ মূল উৎস মোৰ চিৰচেনেহী অসমীয়া আই। গুলীবাৰুদৰ শব্দ মোৰ কবিতাত নাই। আছে ভাতৃত্ববোধ, অনুভৱ আৰু প্ৰেমৰ আন্তৰিকতা। এইবোৰে সৃষ্টি কৰে মোৰ আলসুৱা কবিতা। খুব সুন্দৰ কবিতা। অনুপম শৰ্মা, ভাইটি অনুপম শৰ্মাৰ কবিতাটি বহুত ভাল লাগে। খুব সুন্দৰ কবিতা, খুব সুন্দৰকৈ কবিতা লিখে অনুপমে। ভাল লাগে কবিতাবোৰ পঢ়োঁ। খুব সুন্দৰ। ধন্যবাদ। অজানিতে ভুল হ'লে ক'বা অনুপম। তোমাৰ কবিতাটো পাঠ কৰিলোঁ, কেনে লাগিছে ক'বা। আৰু ভুলবোৰ শুধৰাবলৈ চেষ্টা কৰিম। ভালকৈ কবিতা আবৃত্তি কৰিব নাজানো, পাঠ কৰিছোঁ। ভাল লগা বাবে কবিতাবোৰ পঢ়োঁ, আনে লিখাবোৰ পঢ়োঁ, পাঠ কৰোঁ। ধন্যবাদ।